हेलो एभ्रिवान কি খবৰ আপোনালোকৰ সকলো আছে ভালে আজি মোৰ মেকআপৰ ফাৰ্স্ট ডে আছিল ফাৰ্স্ট ডে মই সদায় হেয়াৰ ষ্টাইলৰ ক্লাছ দিওঁ আৰু আজি এটো পাঁচটা মই হেয়াৰ ষ্টাইল শিকাই দিছিলো আৰু পাঁচটা হেয়াৰ ষ্টাইলৰ ভিতৰত মোৰ ষ্টুডেন্ট গৰাকীয়ে ইমান ধুনীয়াকৈ প্ৰতিটো হেয়াৰ ষ্টাইল কৰিছে আৰু প্ৰতিটো হেয়াৰ ষ্টাইল নিট এণ্ড ক্লিন কে কৰিছে মানে মই বহুত প্ৰাউড ফিল কৰিছো আৰু ফাৰ্স্ট ডে ইমান ধুনীয়াকৈ এটা এবাৰ চাই ইমান ধুনীয়াকৈ এটা হেয়াৰ ষ্টাইলখিনি কৰিব পাৰিছে বহুত ভাল লাগিছে আৰু যেটো সেকেন্ড হেয়াৰ ষ্টাইল আছিল সেকেন্ড হেয়াৰ ষ্টাইলটো আমি সাইড পাৰ্ক কৰি কৰা হৈছিল আৰু সেকেন্ড হেয়াৰ ষ্টাইলৰ পাফ এণ্ড সাইড পাৰ্ক কৰাৰ সিস্টেমটো ইমান ধুনীয়াকৈ তাই কৰিছে পাফটো একদম নিট এণ্ড ক্লিন পুৰা পাৰফেক্ট এইটো চাব পাৰে সেকেন্ড হেয়াৰ ষ্টাইল এইটো আৰু যেটো আমাৰ থাৰ্ড হেয়াৰ ষ্টাইল আছিল থাৰ্ড হেয়াৰ ষ্টাইলটো আমি কৰিছিল বেংগলী ব্ৰাইড বা যিকোনো ব্ৰাইডক আমি কৰিব পাৰো এইটো মাজুদি হতাফালি কৰা হৈছিল হেতু বহুত ধুনীয়াকৈ কৰিছে পাফ একদম নিট এণ্ড ক্লিন আৰু যেটো আমাৰ ফোর্থ আছিল ফোর্থ হেয়াৰ ষ্টাইলটো হৈছে একদম পাৰ্টি মেকআপ চেকআপত তেনেকুৱা কৰিব পাৰা আৰু গতিকে সেই হেয়াৰ ষ্টাইলটো বহুত ভাল হৈছে কিন্তু পাফটো অকমান ইফাল ইফাল হ'ব পাৰে কিন্তু বহুতখিনি নিট এণ্ড ক্লিন কে তাই কৰিব চেষ্টা কৰিছে মোৰ সঁচাই ভাল লাগিছে আৰু কোনোবাই যদি মোৰ ওচৰত মেকআপ শিকিব বিচাৰে কন্টেক্ট কৰিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'লৈ আহি আছো